মই নামৰ এই সৰ্বনামটি বাদ দি মানুহ হিচাপে নিজক আৱিষ্কাৰ কৰক। আমাৰ দৈনন্দিন জীৱনত আমি কৈ থকা, শুনি থকা আৰু পৰম্পৰাগতভাৱে চলি থকা কিছুমান কথাৰ আধাৰত আমাৰ চিন্তাধাৰা সীমাবদ্ধ হৈ থাকে। আমাৰ জীৱন ধাৰণ প্ৰণালীৰ ওপৰত, আমাৰ কৰ্মত, আমাৰ কামত আৰু আমাৰ আচৰণত সেই চিন্তাধাৰাই সৰ্বাধিক প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। যেনে জন্ম, মৃত্যু, কৰ্ম, মুক্তি, সুখ, দুখ, সত্য, অসত্য, সন্তুষ্টি, অসন্তুষ্টি, সৎ, অসৎ, ধনী, দুখীয়া, আপোন, পৰ, প্ৰিয়, অপ্ৰিয়, দুখ, বেদনা, পোৱা, নোপোৱা, যোগ্য, অযোগ্য, সফল, ব্যৰ্থ, বলি, দুৰ্বল, বন্ধু, শত্ৰু, হিতৈষী, অহিতৈষী ইত্যাদি। আন একো নহয়, কেৱল আৰু কেৱল আমাৰ চিন্তাধাৰাহে। এই কথাখিনি, এই ধাৰণাখিনি আমাৰ চিন্তাধাৰাহে। আমি যদি গভীৰভাৱে উপলব্ধি কৰোঁ, আমাৰ গোটেই জীৱন এই শব্দকেইটা আওৰাই থাকোঁতেই পাৰ হৈ যায়। তাতে আমাৰ কিছুমান পৰম্পৰাগত ধৰ্মবিশ্বাস আৰু অন্ধবিশ্বাসে সমানে ক্ৰিয়া কৰে। এই সকলো চিন্তাধাৰা অৰ্থাৎ থট প্ৰচেছৰ পৰা আমাৰ আৱেগৰ উৎপত্তি হয় আৰু বহুকেইটা আৱেগৰ ভিতৰত এটা আৱেগে আমাক পণবন্দী কৰি লয় আৰু আমাক লৈ বহুতে খেল খেলিবলৈ আৰম্ভ কৰে। যেনে বেয়া দিন, বেয়া কাল, বেয়া যুগ, বেয়া ৰাশি, বেয়া গ্ৰহ, বেয়া প্ৰভাৱ, বন্দী, মুক্তি, পৰিত্ৰাণৰ উপায়, মুক্তিৰ পথ, নিৰাময়ৰ প্ৰক্ৰিয়া, সমাধানৰ উপায় ইত্যাদি। সেই আৱেগটো হ'ল আমাৰ ভয়। জীৱনলৈ ভয়, পাবলৈ ভয়, খাবলৈ ভয়, জীবলৈ ভয়, কৰিবলৈ ভয়, পাপলৈ ভয়, পুণ্যলৈ ভয়, তপলৈ ভয়, ভগৱানলৈ ভয়, দৈত্যলৈ ভয়, দানৱলৈ ভয়, গ্ৰহলৈ ভয়, নক্ষত্ৰলৈ ভয় ইত্যাদি। চমুকৈ ক'বলৈ গ'লে ভাৱনাৰ পৰা এই ভয়ৰ উৎপত্তি হয় আৰু জীৱনত ইচ্ছা থাকিলেও আমি একো কৰিব নোৱাৰোঁ, কেৱল এই ভয়ৰ বাবে। আৰু বিভিন্নজনে আমাৰ মনত ভয় ভাৱৰ সৃষ্টি কৰি আমাক ভীতিগ্ৰস্ত কৰে। উপায়হীন হৈ আমি তাৰ পৰা পৰিত্ৰাণ বা মুক্তি বিচাৰি বিভিন্নজনৰ ওচৰ চাপোঁ আৰু বিভিন্নজনে আমাৰ ভয় নামৰ ভাৱনাক লৈ খেলা কৰিছে, আমাক লুটিছে, তেওঁলোকৰ শৰণাপন্ন কৰোৱাইছে আৰু আমিও সেইসকলৰ কথাত শিলৰ ৰেখাৰ দৰে অনুভৱ কৰোঁ আৰু আখৰে আখৰে পালন কৰোঁ। আমাৰ চিন্তাধাৰা বা থট প্ৰচেছ এটা সৰু গণ্ডিৰ মাজত বা সৰু পুখুৰী এটাত আবদ্ধ কৰি আমি ৰাখিছোঁ। টকা পইচা, সা সম্পত্তি, ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি সকলো থকাৰ পাছতো আমাৰ যেন কিবা নাই অনুভৱ কৰি আছোঁ। আমাক আৰু লাগে, কিন্তু কি লাগে আমি নিজে নাজানো। এয়াই হ'ল আমাৰ অৰ্থাৎ 90%তকৈ বেছি সুখী ব্যক্তিৰ জীৱনশৈলী। যেতিয়ালৈকে আমি আমাৰ অৰ্থাৎ নিজক সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে কেতিয়াও সুখে শান্তিৰে সন্তুষ্টিৰে জীয়াই থাকিব নোৱাৰোঁ। নিজক আৱিষ্কাৰ কৰাৰ এটাই উপায় আছে, সেইটো হ'ল নিজৰ বিবেকক মুক্তভাৱে চিন্তা কৰিবলৈ এৰি দিয়ক আৰু আমাৰ সন্মুখত উপস্থাপন কৰা বা ওপৰত উল্লেখ কৰা প্ৰতিটো চিন্তাধাৰাৰ ওপৰত প্ৰশ্ন কৰক। কিন্তু মনত ৰাখিব, প্ৰশ্ন কৰাৰ সময়ত মই নামৰ এই সৰ্বনামক আপোনাৰ পৰা পৃথক কৰি লওক। বুজিবলৈ অলপ জটিল হৈছে চাগৈ। সহজ ভাষাত কৈছোঁ, মোৰ বা আপোনাৰ নামৰ পৰিৱৰ্তে আমি মই শব্দ ব্যৱহাৰ কৰোঁ। যেতিয়া আমি কিবা এটা ভাবোঁ, চিন্তা কৰোঁ বা প্ৰশ্ন কৰোঁ, তেতিয়া সেই মই মাজত সোমাই দিয়াৰ বাবে
আমি বস্তুবোৰ নিৰপেক্ষভাৱে চাব নোৱাৰোঁ, কিয়নো মই লগত ভয় নামৰ আৱেগটো আহে আৰু সেই আৱেগে আমাৰ বিবেকক সুস্থভাৱে পৰিচালনা কৰাত বা বিশ্লেষণ কৰাত বাধা দিয়ে। যেতিয়া আমি বাস্তৱ যুক্তি ক'ব নোৱাৰি বা যুক্তিবাদী চিন্তাধাৰাতকৈ আমাৰ চিন্তাধাৰাবিলাক আৱেগিক হৈ পৰে, অৰ্থাৎ আমি আৱেগত বন্দী হৈ ৰওঁ। উদাহৰণস্বৰূপে মৃত্যু আৰু মুক্তি, জীৱন আৰু ধৰ্ম, ভগৱান আৰু কৰ্ম, আমি আৰু আমাৰ ৰাশি আৰু গ্ৰহ নক্ষত্ৰ। এতিয়া মই নাথাকিলে মৃত্যু এক স্বাভাৱিক প্ৰক্ৰিয়া। সকলো জন্ম হোৱা জীৱই এদিন মৰিবই। মুক্তি, মই নাথাকিলে মুক্তি ক'ৰ পৰা বা কাৰ পৰা মুক্তি? কোনে আমাক বান্ধি ৰাখিছে বাবে আমাক মুক্তি লাগে, নে আমাক এই মানৱ জীৱনৰ পৰা মুক্তি লাগে? যদি সেয়াই হয়, যদি মানৱ জীৱনৰ পৰা মুক্তি লাগে, তেন্তে আৰুনো কিহৰ জন্ম হিচাপে আমাক লাগে? আৰুনো কিহত বা কি জীৱ হিচাপে আমি জন্মিব বিচাৰোঁ? ক'ৰ পৰা আমাক মুক্তি লাগে? মানুহেতো কয় জীৱশ্ৰেষ্ঠ মানুহ, আৰু মানুহৰ মৃত্যুৰ পিছত আৰু মুক্তি বিচাৰি পেলাই আমি কি জীৱ হ'ব বিচাৰোঁ? মই নাথাকিলে বিশ্বব্ৰহ্মাণ্ডৰ 84 কোটি জীৱৰ ভিতৰত মানুহ এটা জীৱ বা জীৱন আছে, আৰু ধৰ্ম মানুহৰ বাদে বাকী 83,99,99,999টা জীৱৰ প্ৰকৃতিৰ বাবে কোনো ধৰ্মই নাই। কিন্তু একমাত্ৰ মানুহৰ বাবে বা মানৱৰ বাবে ধৰ্মৰ সীমা সংখ্যাই নাই। প্ৰত্যেকেই ভাবে এই বিশ্বব্ৰহ্মাণ্ড তেওঁ দেৱতা বা তেওঁ আৰাধ্যজনেহে বনাইছে, বাকীবোৰ ভাড়াত আছে। মই বাদ দি চিন্তা কৰিলে বা প্ৰশ্ন কৰিলে উত্তৰ পাব 84 কোটি জীৱক চোৱা চিতা কৰিবলৈ এই বিশ্বত ভগৱানৰ সংখ্যা কিমান, আৰু সেই ভগৱানক মানুহ বা মানুহ নামৰ জীৱই ভৰণ পোষণৰ দায়িত্ব লৈছে। বাকী জীৱসকলকো মানুহে ঠিকাত লৈছে। মই বাদ দিলে জীয়াই থাকিবলৈ বা পেট ভৰাই খাবলৈ যি কৰা হয় সেয়াই জানো কৰ্ম নহয়? মই বাদ দি বাকীবোৰ জীৱ যেনেকৈ জীয়াই আছে সেই জীয়াই থকা প্ৰণালীয়ে কৰ্ম। মই বাদ দিলে ৰাশি 12টা আৰু গ্ৰহ 7-8টা, সূৰ্য চন্দ্ৰক বাদ দি কেইটা জীৱৰ জীৱন চক্ৰৰ ওপৰত এই ৰাশি বা গ্ৰহে প্ৰভাৱ পেলাব? গতিকে মুক্তভাৱে চিন্তা কৰক। মই বাদ দি মানৱ অস্তিত্বৰ আৱিষ্কাৰ কৰক। নিজৰ ভাৱধাৰা চিন্তাধাৰা বহল কৰক। প্ৰতিটো কথা যুক্তি বিচাৰ বিশ্লেষণেৰে উপলব্ধি কৰক। সকলো আমাৰ হাততে আছে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।